পবিত্ৰ মক্কাৰ পৰা হঠাৎ আহিল এটা দুখবৰ উমৰাহ হজলৈ যোৱা এগৰাকী হজযাত্ৰীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সমগ্ৰ ৰাজ্যবাসীৰ মাজতে এতিয়া শোকৰ ছাঁ পৰিছে উমৰাহ হজলৈ মে মাহতে গৈছিল যাত্ৰীগৰাকী আৰু তাৰ পিছতে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মে মাহৰ পৰা সৌদি আৰবৰ তত্ত্বাৱধানতে চৰকাৰৰ তত্ত্বাৱধানতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল হজযাত্ৰীগৰাকীক কিন্তু সকলো চেষ্টা বিফলে গ'ল হজযাত্ৰীগৰাকী অৱশেষত মৃত্যুক আঁকোৱালি ল'লে এটা শোকৰ খবৰ পবিত্ৰ মদিনাত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু এটা দুখবৰ আহিছে মক্কাৰ পৰা অসমবাসীৰ বাবে নিহত হজযাত্ৰীগৰাকী চিৰাঙৰ চৰাইগাঁৱৰ আব্দুৰ ৰহিম পৰামানুক বুলি জানিব পৰা গৈছে মে মাহত গুৱাহাটীৰ পৰা মক্কালৈ পবিত্ৰ হজৰ বাবে যাত্ৰা কৰিছিল ব্যক্তিজনে সতীৰ্থৰ সৈতে পবিত্ৰ হজলৈ বুলি উৰা মাৰিছিল গুৱাহাটীৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা সৌদি চৰকাৰৰ তত্ত্বাৱধানত এক মাহে চলি আছিল চিকিৎসা মদিনাৰ আল আহমেদিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে লোকজনে এটা দুখবৰ হজযাত্ৰীৰ মৃত্যুক লৈ আচলতে সমগ্ৰ অসমত এতিয়া শোকৰ ছাঁ পৰিছে উমৰাহ হজযাত্ৰীসকলে লোকজনৰ মৃত্যুত প্ৰকাশ কৰিছে শোক এটা বেয়া খবৰ মক্কাৰ পৰা আহিছে মক্কাৰ মদিনালৈ এইগৰাকী উমৰাহ হজযাত্ৰী উৰা মাৰিছিল বিগত মে মাহত আৰু মে মাহতে হজলৈ বুলি ওলাই যোৱা এগৰাকী ব্যক্তি সুকলমে ঘৰ নাপালেহি হঠাৎ সৌদি আৰবতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে শাৰীৰিক অসুস্থতাৰ বাবে সৌদি আৰবৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু চিকিৎসা প্ৰদান কৰি থকা হৈছিল আৰু মে মাহৰ পৰা সৌদি আৰব চৰকাৰৰ তত্ত্বাৱধানত যথেষ্ট চেষ্টা কৰা হৈছিল এগৰাকী উমৰাহ হজযাত্ৰীক পুনৰ সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা হৈছিল চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সৌদি আৰবত আচলতে গুৱাহাটীৰ লগতে অন্যান্য বিভিন্ন প্ৰান্তৰ পৰা যোৱা হজযাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কিয়নো বিশেষকৈ উৎকট গৰম আৰু সৌদি আৰবত যিহেতু হাজাৰ হাজাৰ হজযাত্ৰী মিলিত হয় গতিকে তেনে অৱস্থাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ঠিক একেধৰণে গুৱাহাটীৰ পৰা এগৰাকী চিৰাঙৰ হজযাত্ৰী উৰা মাৰিছিল পবিত্ৰ মক্কালৈ বুলি বিগত মে মাহতে হঠাৎ বিগত মে মাহতে হজযাত্ৰী হৈ উৰা মৰা এগৰাকী হজযাত্ৰী হঠাৎ শোকাবহ মৃত্যুক আঁকোৱালি ল'ব লগা হয় চিৰাঙৰ চৰাইগাঁৱৰ আব্দুৰ ৰহিম পৰামানিক আৰু আব্দুৰ ৰহিম পৰামানিকৰ মৃত্যুক লৈ এতিয়া শোকৰ ছাঁ পৰিছে সতীৰ্থসকলৰ মাজতো আচলতে শোকৰ ছাঁ পৰিছে প্ৰত্যেকগৰাকী সতীৰ্থই চকুপানী টুকিছে কিয়নো একেলগে যোৱা এজন ব্যক্তি যেতিয়া এৰি থৈ আহিব লগা হ'ল নিথৰ দেহ সৌদি আৰবতে এৰি থৈ আহিব লগা হ'ল মক্কাৰ পবিত্ৰ ভূমিত এৰি থৈ আহিব লগা হ'ল গতিকে তাক লৈ এতিয়া চকুপানী টুকিছে সকলো সতীৰ্থই আৰু সমান্তৰালভাৱে সৌদি আৰবত সংঘটিত হোৱা এই শোকাবহ ঘটনাৰ পিছতে এতিয়া পৰিয়ালতো কান্দোনৰ ৰোল উঠিছে চিৰাঙৰ চৰাইগাঁৱৰ আব্দুৰ ৰহিম পৰামানিক পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে হজৰ বাবে মে মাহতে তেওঁ গুৱাহাটীৰ পৰা মক্কালৈ উৰা মাৰিছিল পবিত্ৰ তীৰ্থভূমিলৈ উৰা মাৰিছিল মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যেটো পবিত্ৰ তীৰ্থভূমি এই মক্কা মদিনাৰ ভূমি গতিকে এই মক্কা মদিনাৰ ভূমিলৈ প্ৰতিটো বৰ্ষই ৰাজ্যৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাই উৰা মাৰে ঠিক অসমৰ পৰাও এনেধৰণে বহুত যাত্ৰী গুৱাহাটীৰ পৰা উৰা মাৰে মক্কা মদিনালৈ পবিত্ৰ তীৰ্থভূমিলৈ উৰা মাৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত তেওঁলোকে দুৱা প্ৰাৰ্থনা কৰে তেওঁলোকৰ সকলো মোহ মায়া ত্যাগ কৰি পবিত্ৰ তীৰ্থভূমিত কেৱল তেওঁলোকৰ পৰম কৰুণাময় আল্লাহৰ দুৱা লাভ কৰিবলৈ যায় আৰু সেইগৰাকী পবিত্ৰ তীৰ্থভূমিলৈ হজযাত্ৰী হৈ উৰা মৰা এইগৰাকী হজযাত্ৰী চিৰাঙৰ চৰাইগাঁৱৰ আব্দুৰ ৰহিম পৰামানকে শোকাবহ মৃত্যুক আঁকোৱালি ল'ব লগা হয় হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল সৌদি আৰবতে মে মাহত হজযাত্ৰী হৈ উৰা মৰা হজৰ সময়তে স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মদিনাৰ এখন আগশাৰী চিকিৎসালয় আল আহমেদিয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু মে মাহৰ পৰাই সৌদি চৰকাৰ তত্ত্বাৱধানত সকলো ধৰণৰ চিকিৎসা প্ৰদান কৰি থকা হৈছিল সৌদি চৰকাৰে সকলো ধৰণৰ ব্যয় কৰিছিল চিকিৎসাৰ বাবে তাৰ পিছতো কিন্তু সুস্থ কৰি তুলিব নোৱাৰিলে সৌদি চৰকাৰৰ সকলো চেষ্টা বিফল হ'ল সতীৰ্থৰ সকলো অপেক্ষা যেন বিফল হ'ল মক্কা মদিনাৰ পবিত্ৰ ভূমিতে শেষ নিশ্বাস ত্যাগ কৰিব লগা হ'ল মদিনাৰ আল আহমেদিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিব লগা হ'ল চিৰাঙৰ এগৰাকী হজযাত্ৰী আব্দুৰ ৰহিম পৰামানিকে আৰু মে মাহতে মক্কা মদিনাৰ পবিত্ৰ ভূমিলৈ হজৰ বাবে যোৱা ব্যক্তিগৰাকীৰ মৃত্যুত তেতিয়া সমগ্ৰ ৰাজ্যবাসীৰ মাজত শোকৰ ছাঁ পৰিছে চিৰাঙৰ চৰাইগাঁৱতো এতিয়া শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে
ট্রাভেলসৰ জৰিয়তে আমি 27জনীয়া এটা উমৰা যাত্ৰীৰ দল মদিনাত আহি উপস্থিত হওঁ। ইতিমধ্যে ফোন যোগে 2024 চনৰ এজন হজ যাত্ৰী প্ৰায় 33 দিনৰ অধিক চিকিৎসাধীন হৈ থকা অৱস্থাত আছে বুলি পৰিয়ালবৰ্গই মোক জনালে আৰু মই হস্পিটেলত গৈ উপস্থিত হৈ ইতিমধ্যে চাওঁ তেওঁ ইন্তেকাল কৰিছে। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। আমি আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ হজযাত্ৰীসকলে তেওঁৰ আত্মাৰ দোৱা কৰিলোঁ আৰু বেহেস্তি কামনা কৰিলোঁ। তেওঁ আছিলে চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত জৰাইগাঁও টিলাপাৰাৰ হাজী আব্দুৰ ৰহিম প্ৰামাণিক। তেওঁৰ বেমাৰ আছিলে যদিও তেওঁ ইয়াত চিকিৎসাধীন হৈ থাকিলে বহুদিন আৰু চাউদি গভৰ্ণমেণ্টে তেওঁক চিকিৎসাধীন কৰাই সুস্থ কৰিব নোৱাৰিলে। তেওঁৰ কাৰণে সকলোৱে দোৱা কৰিব, আমিও দোৱা কৰিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।